মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ 8.1 অনুশীলনীৰ শিকাম অনুশীলনী 8.1 ইয়াৰে প্ৰথম যেটো গণিত 1 নম্বৰত আছে যে এটা চতুৰ্ভুজৰ কোণ কেইটাৰ অনুপাত 3:5:9:13 চতুৰ্ভুজটোৰ আটাইকেইটা কোণ নিৰ্ণয় কৰা তো আমি ধৰি লম ধৰা হল চতুৰ্ভুজৰ কোণ কেইটা হ'ব 3x 5x 9x আৰু 13x এইকেইটা আমি ধৰি ললো প্ৰশ্ন মতে (3x plus 5x plus 9x plus 13x) ইকুৱেল হ'ব 360 ডিগ্ৰী কাৰণ তোমালোকে পাইছা কি যে চতুৰ্ভুজৰ কোণ চাৰিটাৰ সমষ্টি 360 ডিগ্ৰী গতিকে এই কোণ কেইটা যোগ কৰিলে আমি কি পাম 360 ডিগ্ৰী পাম এতিয়া এই গোটেই কেইটা যোগ কৰিলে কি হ'ব 3 5 8 8 আৰু 9 তেতিয়ালে কিমান হ'ব 17 আৰু 13 তেতিয়ালে 30x ইকুৱেল 360 ডিগ্ৰী 30 সমান চিহ্ন বাওঁফালে কি হৈ আছে পূৰণ হৈ আছে সোঁফালে গ'লে হৰণ হ'ব গতিকে x ইকুৱেল 360 ডিগ্ৰী ডিভাইডেড বাই 30 কাটাকাটি কৰিলে কেইবাৰ যাব 12 গতিকে x ৰ মান কি হ'ল 12 ডিগ্ৰী এতে কোন কেইটা কি হ'ব চোৱাচোন ইয়াতে x ৰ মান বহুৱাই দিয়া x ৰ মান বহুৱাই দিলে যি হ'ব এটো এটা কোণ হ'ব এটো এটা কোণ হ'ব এটো এটা কোণ হ'ব আৰু এটো এটা কোণ হ'ব এতেকে কোণ কেইটা হ'ব প্ৰথমটো হৈছে 3x 3 into x ৰ মান হৈছে 12 36 ডিগ্ৰী তাৰ পিছৰটো আছে 5x 5 into 12 60 ডিগ্ৰী তাৰ পিছৰটো আছে 9x 9 into 12 তেতিয়াহ'লে 108 ডিগ্ৰী তাৰ পিছৰটো আছে 13x 13 into x ৰ মান হৈছে 12 তেতিয়াহ'লে কি হ'ব 156 ডিগ্ৰী এইটোৱে আনসাৰ তাৰ পিছত চোৱা নেক্সট 2 নম্বৰ প্ৰশ্নত আছে যদি এটা সমান্তৰিকৰ কৰ্ণ দুটা সমান তেন্তে দেখুৱা যে এটা আয়ত এটা সমান্তৰিক দিয়া আছে কৰ্ণ দুটা সমান দিয়া আছে তেতিয়ালে হেতু আয়ত বুলি আমি প্ৰমাণ কৰিব লাগে A B C D এটা এটা সমান্তৰিক ৰেখা হল এই সমান্তৰিকটোৰ কৰ্ণ দুটাল সমান দিয়া আছে BD কৰ্ণ আৰু AC কৰ্ণ এই কৰ্ণ দুটাল কি দিয়া আছে সমান দিয়া আছে আমি প্ৰমাণ কৰিব লাগে যে এই সমান্তৰিকটো এটা কি হ'ব আয়ত হ'ব তেতিয়ালে চোৱা 2 নম্বৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ৰ পৰা পাও ABD প্ৰথমতে এইটো ত্ৰিভুজ তাৰ পিছত এইটো ত্ৰিভুজ ABD ৰ পৰা পাও কি পাও চোৱা AB সমান AB সাধাৰণ বাহু হ'ব দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত AB কি হ'ব সাধাৰণ বাহু হ'ব তাৰ পিছত কি লিখিব পাৰা চোৱা AC সমান BD হয়নে AC সমান সমান
BD কাৰণ দিয়াই আছে এইটো প্ৰদত্ত আমাৰ কুৱেশ্যনত দিয়াই আছে তাৰপিছত কি লিখিব পাৰা চোৱাচোন ইয়াৰ পিছত লিখিব পাৰা AD সমান BC তাৰ কাৰণ কি সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান থাকে গতিকে সেই হিচাপে AD সমান BC লিখিব পাৰা গতিকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD এই ত্ৰিভুজটা সৰ্বসম হ'ব কি শৰ্ত সাপেক্ষে ইয়াতে তিনিটা বাহু সমান হৈছে গতিকে S S S স্বীকাৰ্য মতে তেতিয়াহ'লে আমি CPCT মতে কি লিখিব পাৰোঁ DAB কোণ এই কোণটো সমান কি ক'ব পাৰোঁ CBA কোণ CPCT মতে আচ্ছা কিন্তু আমি এই কোণটোৰ যোগফল কিমান জানো DAB কোণ যোগ CBA কোণ ইকুৱেল হ'ব 180 ডিগ্ৰী DAB কোণটো চোৱাচোন DAB কোণ এইটো কোণ আৰু CBA এই কোণ আৰু এই কোণ দুটা মিলি কিমান হ'ব 180 ডিগ্ৰী কাৰণ তোমালোকে জানা যে তিৰ্যকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী গতিকে চোৱা এই দুটা কোণ সমান বুলি আমি পালোঁ CPCT মতে আকৌ এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ প্ৰতিটো কিমান ডিগ্ৰী কৈ হ'ব প্ৰতিটো হ'ব DAB কোণ সমান 90 ডিগ্ৰী হ'ব কাৰণ এইটো সমান এইটো দুয়োটা মিলি এটা লিখিব পাৰোঁ বা আমি এনেকৈ অলপ বহলাই দিলে DAB যোগ DAB ইকুৱেল 180 ডিগ্ৰী কাৰণ DAB মানে CAB একেই CBA এই দুটা কোণ গতিকে DAB তেতিয়াহ'লে টুৱাইচ এংগল DAB লিখিব পাৰোঁ ইকুৱেল 180 ডিগ্ৰী অৰ্থাৎ DAB ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী তেতিয়াহ'লে DAB যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে CBA এই কোণটো 90 ডিগ্ৰী হ'ব তো ইয়াতে আমি পালোঁ কি যে বিপৰীত বাহুবোৰ সমান লগতে ইয়াৰ কোণবিলাকো আমি 90 ডিগ্ৰী পাইছোঁ না নাই গতিকে আমি ক'ব পাৰোঁ এতেকে ABC এটা CD এটা আয়তক্ষেত্ৰ ইয়াতে লিখিব পাৰা এতেকে ABCD এটা আয়ত এইটোৱে মান প্ৰমাণ কৰিব দিছিল না নাই গতিকে আমি এইটো প্ৰমাণ কৰিলোঁ এইখিনিয়ে এনসাৰ